মা মানসৰ সাধক প্ৰমোদ বেজবৰুৱাৰ মহানুভৱতা হাজোৰ ইছলাম ধৰ্মী লোকৰ মাজত বিতৰণ কৰিলে ইফতাৰ সামগ্ৰী তীৰ্থনগৰী হাজো হৈছে সমন্বয় সম্প্ৰীতিৰ হিন্দু মুছলমানৰ মিলনভূমি আজি পুনৰ দেখা গৈছে হাজোত হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন এজন হিন্দু ধৰ্মাৱলম্বী লোকৰ তথা দেৱ সমাজৰ সভাপতি তথা মা মানসৰ সাধক ৰূপে পৰিচিত প্ৰমোদ বেজবৰুৱাই হাজোৰ মুছলিম পট্টিত থকা মছজিদত উপস্থিত হৈ বিতৰণ কৰে ইফতাৰ সামগ্ৰী পবিত্ৰ ৰমজান মাহ উপলক্ষে মুছলমান ধৰ্মাৱলম্বী লোকসকলে ৰোজা ৰখাৰ অন্তত ৰোজা ভংগ কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন ফল-মূল বিতৰণ কৰে হিন্দু ধৰ্মাৱলম্বী তথা মা মানসৰ সাধক প্ৰমোদ বেজবৰুৱাই ইয়াৰ পূৰ্বেও মা মানসৰ সাধক প্ৰমোদ বেজবৰুৱাই হাজোৰ বিভিন্ন স্থানত কুৰাণৰ লগতে ইফতাৰৰ সামগ্ৰী বিতৰণ কৰিছিল ইয়াকে লৈ সন্তোষ প্ৰকাশ কৰিছিল মুছলিম পত্ৰীৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে হাজোত হিন্দু মুছলমান নাই এক নম্বৰ কথা আৰু নহও মই হিন্দু নহও মুছলমান এই ভাৰতত জন্ম পাইছোঁ মই ভাৰতীয় সন্তান কোন হেৰা হিন্দু কোন মুছলমান সকলে এক আল্লাহ বা ঈশ্বৰৰ সন্তান যে আজি ইছলাম ধৰ্মী লোকৰ এইটো পবিত্ৰ মাহ ৰমজান মাহ মই আজি নহয় আজিৰ পৰা প্ৰায় 20 বছৰ ধৰি মই মছজিদে যাওঁ আৰু আজিৰ পৰা 7 বছৰ 50টা মছজিদত যাওঁ প্ৰথম মই কিন্তু আমাৰ ওচৰতে খানকা এখন আছে তাত যাওঁ মঙ্গলবাৰত সিদিনাই মই প্ৰথম দিনা আৰম্ভণি কৰোঁ আৰু ঘৰতে ৰজাৰ খানা পাতোঁ আৰু আজি হিন্দু মুছলমান কৰি থাকিলে নহ'ব মানুহ কৰিব লাগে মানুহ আমি প্ৰত্যেকে যে মানুহ সেই মানুহটো কৰিব লাগে আৰু মই বিশেষ পদক্ষেপ এইটো লোৱাৰ এটাই কাৰণ সকলো হিন্দুই হওক বা মুছলমানেই হওক তেখেতসকলে আমাৰ হাজোৰ আদৰ্শ ল'ব লাগে যে হাজোত কোনো হিন্দু নাই মুছলমান নাই জৈন খ্ৰীষ্টান নাই মানুহ আছে গতিকে এই মানুহৰ যিটো মানৱতা এইটো কৰাৰ কাৰণে মই ওলাই আহিছোঁ মই কাউৰবহাত গৈছোঁ ৰঙিয়াৰ হাওৰ ওচৰৰ মছজিদটোত গৈছোঁ তাৰপিছত আপোনাৰ এই মই সিমানখিনি কাউৰবহাৰ অকণমান এৰি আহি খুন্দিগড় নেকি সেইখন তাতেও গৈছোঁ যাই আহি এইখিনি পাইছোঁ মানসৰ সাধক প্ৰমোদ বেজবৰুৱা এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোক হৈও ইছলাম ধৰ্মী লোকসকলৰ মাজত ইফতাৰ সামগ্ৰী বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰা অঞ্চলবাসীৰ ৰাইজে ভয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে হাজোৰ পৰা কমলকান্ত দাসৰ ৰিপৰ্ট প্ৰান্ত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক